ওপৰত আমাৰ বিশ্বাস আছে পৰীক্ষা দিম আৰু আমি চৰকাৰী চাকৰি লাভ কৰিম সেই ধাৰাবাহিকতাকে আমি অক্ষুণ্ণ ৰাখিম এডিআৰই ৰিজাল্টৰ পিছত লাহেকৈ মাৰ্চ মাহৰ ভিতৰতে আৰু পাৰিলে আৰু আগতে অসম পুলিচৰ পৰীক্ষা আৰু আমাৰ শিক্ষক নিযুক্তিৰ যিটো প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছিলোঁ তাকো আমি আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম জয় হিন্দ বন্ধুবান্ধৱ শিক্ষকসকলক সকলো নিশ্চয় ভালে আছে আজি আপোনালোকৰ মাজলৈ মই এটা আপডেট লৈ আহিছোঁ যিহেতু আপোনালোকে বহুতৰ মনত কুৱেশ্যন হৈ আছে তাৰ ওপৰত মই ভিডিঅ' লৈ আহিছোঁ এইটো আপোনালোক সকলোৰে বাবে যোনসকলে এডিআৰই ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি আছে যোনসকলে টেটৰ কাৰণে বা টিচাৰৰ কাৰণে ৰখি আছে আৰু যোনসকলে আমাৰ অসম পুলিচৰ কাৰণে ৱেইট কৰি আছে মানে অসম পুলিচৰ ৰিটেনৰ কাৰণে আজি সকলোৰে বাবে ভিডিঅ'টো হৈ আছে আপোনালোকে সম্পূৰ্ণকৈ চালে ভিডিঅ'টো গমেই পাব ভিডিঅ'টো চালে আপোনালোকৰ উপকৃত হ'ব আপোনালোকৰ মনত যোনটো কুৱেশ্যন হৈ আছে সেই কুৱেশ্যনটোৰ পৰা আপোনালোকে মুক্তি পাব এটা ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক ভিডিঅ' ক্লিপটো দেখাই দিছোঁ যিহেতু আমাৰ মাননীয় CM ছাৰে তেখেতৰ ফেচবুক লাইভৰ জৰিয়তে তেওঁ কিছুমান কথা কৈছিলে তাতে আপোনালোকৰ যোনসকল আসাম পুলিচৰ ৰিটেন আৰু টেটৰ নিযুক্তি আৰু এডিআৰই ৰিজাল্ট তাৰ ওপৰতে তেখেতে ভিডিঅ' আগবঢ়াইছিলে ফেচবুক লাইভৰ জৰিয়তে তাৰ পৰা ক্লিপটো মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আপোনালোকে ভিডিঅ' ক্লিপকেইটা চালে গমেই পাব আৰু মই ক্লিপটো আপোনালোকৰ মাজত দি দিছোঁ আপোনালোকে প্ৰথমতে সেই ভিডিঅ' ক্লিপটো চাই লওক আৰু সকলোৱে যিহেতু এতিয়া সপোন পূৰণ কৰা সময় পাই গ'লি এতিয়া সপোন নিজৰ সপোন বাস্তৱ কৰিব লাগে আৰু ভিডিঅ' ক্লিপটো চাই লওক আৰু যোনসকলে ইমান কুৱেশ্যন হৈ আছে যে অসম পুলিচৰ আমাৰ ৰিটেন কেতিয়া পাতিব আৰু টেটৰ নিযুক্তি প্ৰক্ৰিয়া কেতিয়া আৰম্ভ হ'ব এডিআৰই ৰিজাল্ট কেতিয়া দিব তাৰ ওপৰতে ভিডিঅ'টো হ'বলৈ গৈ আছে আপোনালোকে ভিডিঅ' ক্লিপটো প্ৰথমতে চাই লওক তাৰপিছত ভিডিঅ'টো সম্পূৰ্ণকৈ চালে আপোনালোকে গম পাব আৰু এতিয়া ভিডিঅ' ক্লিপটো চাই লওক বহুতৰ মনত প্ৰশ্ন এডিআৰই ৰিজাল্ট কেতিয়া দিব মই আপোনালোকক প্ৰতিশ্ৰুতি দিয়া অনুসৰি একেবাৰে মাৰ্চ মাহৰ 7 তাৰিখৰ আগতে আমি এডিআৰই ৰিজাল্ট দিম মামাৰ ওপৰত আমাৰ বিশ্বাস আছে পৰীক্ষা দিম আৰু আমি চৰকাৰী চাকৰি লাভ কৰিম সেই ধাৰাবাহিকতাকে আমি অক্ষুণ্ণ ৰাখিম এডিআৰই ৰিজাল্টৰ পিছত লাহেকৈ মাৰ্চ মাহৰ ভিতৰতে আৰু পাৰিলে আৰু আগতে অসম পুলিচৰ পৰীক্ষা আৰু আমাৰ শিক্ষক নিযুক্তিৰ যিটো প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছিলোঁ তাকো আমি আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম ভিডিঅ' ক্লিপটো চাই আপোনালোকে গমেই পাইছে CM ছাৰে তেখেতৰ ফেচবুক পেজত তেওঁ নিজে ভিডিঅ' আগবঢ়াইছে তাৰ পৰা মই আপোনালোকলৈ ক্লিপটো আগবঢ়াইছোঁ তাতে মই দুটা ক্লিপ দিছোঁ এটা আসাম পুলিচৰ ৰিটেন কেতিয়া পাতিব আৰু যোনসকলে এডিআৰই এক্সাম দিছিলে তেখেতৰ সকলোৰে ৰিজাল্ট কেতিয়া দিব মই দুইটা ক্লিপ আগবঢ়াই দিছোঁ আপোনালোক সকলোৱে সুবিধা হ'ব যোনসকলে আসাম পুলিচৰ কাৰণে ৰখি আছে বা যোনসকলে এডিআৰই ৰিজাল্টৰ কাৰণে ৰখি আছে সকলো কাৰণে সুবিধা হ'ব আপোনালোকে ভিডিঅ'টো নিশ্চয় চালে গম পালে আপোনালোকে বহুতে কুৱেশ্যন কৰি আছিলে যিহেতু তেখেতে নিজে ঘোষণা কৰি দিলে মাৰ্চ মাহতে আপোনালোকৰ সকলো কাম ক্লিয়াৰ কৰি দিব আপোনালোকে চিন্তা কৰি থাকিব নালাগে যোনসকলে অসম পুলিচৰ ৰিটেনৰ কাৰণে ৰখি আছে ভালদৰে পঢ়ি থাকক সময় ওচৰ চাপিছে বেছি দিন হাতত নাই আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ যিহেতু সপোনটো পূৰণ হওক আপোনাৰ লগত আপোনাৰ ঘৰখনৰ আৰু ইমান দিনৰ পৰা কষ্ট কৰি আছে ইমান দূৰতে বৰষুণে দৌৰি ফিজিকেল পাৰ কৰিলে আৰু এতিয়া বহুতে কম নম্বৰ পাইছে বহুতে বেছি নম্বৰ পাইছে কিছুমানে যোনসকলে কম নম্বৰ পাইছে মনত ভয় হৈ আছে ভয় হৈ থকাটো স্বাভাৱিক কথা আমাৰো হৈছে বা বেলেগৰো আপোনাৰো হ'বই সেইটো স্বাভাৱিক কথা ভয় কৰিব নালাগে কম নম্বৰ পাইছে যদি পঢ়ি থাকক বেছি নম্বৰ পাইছে যদি পঢ়ি থাকক যিহেতু আপোনালোক পঢ়ি থাকিলে একো অসুবিধা নাই পঢ়ি থাকিলে আপোনালোকৰ একো লছ নাই আপোনালোকে আগন্তুক বহুতো পোষ্ট আহি থাকিব সেইবোৰ পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব যোনসকল ৰখি থাকে আৰু মই আশা কৰোঁ সকলোৱে সপোনবোৰ পূৰণ হওক যিহেতু আৰু সময় আহি পাই গ'ল আপোনালোক সকলোৱে ভালদৰে এটা প্ৰিপেৰেশ্যন চলাই যাওক বেছি দিন হাতত নাই মাৰ্চ মাহত আপোনালোকৰ এক্সাম আৰম্ভ হৈ যাব আৰু সকলোকে মোৰ ফালৰ পৰা পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আজিলৈ আহিছোঁ বাই বাই পুনৰ এটা নতুন ভিডিঅ'ত আকৌ লগ পাম জয় হিন্দ